নগাঁৱৰ গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ যি সময়ত বিজেপি আৰু AIUDF দলে নগাঁৱৰ বিভিন্ন অঞ্চলত বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভাত হেলিকপ্টাৰেৰে আগমন হৈছে দলসমূহৰ বিভিন্ন নেতাৰ সেই সময়তে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ এক ব্যতিক্ৰমী প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে নগাঁও লোকসভাৰ অন্তৰ্গত ঢিং মৈৰাবাৰী লাহৰীঘাটৰ বিভিন্ন গাঁওসমূহৰ চুকে কোণে প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিৰোধী ঐক্য মঞ্চ ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰ কংগ্ৰেছ নেতা হাইদৰ আলী ফাইজৰ ৰহমান ছামিম হাছানকে আদি কৰি অন্যান্য দলৰ কেইবাজনো নেতা একত্ৰিতে মৈৰাবাৰী উলুবাৰী হাছৰা হাতীমৰীয়া ভেলৌগুৰি চহৰী পামৰ লগতে ঢিঙৰ অন্তৰ্গত কেইবাটাও চৰণচলত প্ৰাৰ্থীগৰাকীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি আৰু AIUDFৰ প্ৰাৰ্থীক সুকলমে পৰাজিত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজনে মৈৰাবাৰীৰ ঐতিহাসিক 1911 চনত স্থাপিত হোৱা বুঢ়া নামঘৰত সেৱা লৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে আনহাতে ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰে আগন্তুক নিৰ্বাচনত ভোটাৰ ৰাইজে প্ৰদ্যুৎ বৰদলৈক বিপুল ভোটত ভোট দি জয়ী কৰাব বুলি আশা ব্যক্ত কৰে মৈৰাবাৰীৰ পৰা ৰাবুল হুছেইন মুক্তাৰৰ ৰিপৰ্ট অসম লাইভ বঙালী ভাষাত এটা শব্দ আছে ভীমৰতি ধৰা বুলি কয় জানেনে আপুনি ভীমৰতি ধৰা মানে যে মানুহ যেতিয়া উন্মাদ হয় মানুহ যেতিয়া চেনাইল হয় তেতিয়া বিভিন্ন ধৰণৰ কথা লাগবান নোহোৱা কথা কয় দেহত সোডিয়াম কমি যায় মতিভ্ৰম হয় বহুত ধৰণৰ কথা কয় বদৰুদ্দিন আজমল ডাঙৰীয়াই আজি অলপ দিনৰ পৰা আপোনালোকে যদি মন কৰিছে বৰ অশালীন ভাষাৰে বিভিন্ন কথা কয় আজিতো তেওঁ সাম্প্ৰদায়িকতাৰ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ এটা এক্সট্ৰিমলৈ গুচি গ'ল সেইবিলাক ৰাইজে প্ৰত্যক্ষ কৰিছে ৰাইজে উত্তৰ দিব তেওঁ এফালে হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িকতাৰ এটা কুবেৰুত যদি অৱস্থান কৰিছে বদৰুদ্দিন আজমলে সুমেৰুত অৱস্থান কৰিছে গতিকে এনে সাম্প্ৰদায়িকতা থকা এনেধৰণৰ কথা মানুহে কেতিয়াও পচন্দ নকৰে মইনো কি ক'ম তেওঁৰ এই সাম্প্ৰদায়িক উগ্ৰ উৎকট সাম্প্ৰদায়িক ভাষাৰে তেওঁ যিদৰে মোক অপমান কৰিছে সেয়া ৰাইজে সিদ্ধান্ত ল'ব কাৰণ ৰাইজে এইবিলাক কথা কেতিয়াও পচন্দ নকৰে বিজেপিৰ বিৰুদ্ধে এটা শব্দ কোৱা নাই সেইটোতো তেওঁ চাওক এই তেওঁ মানে এতিয়া ডাইৰেক্টকে চব এক্সপ'জ হৈ গ'ল নহয় তেওঁ যোৱা দুদিন ধৰি আজি 3 দিন তেওঁ যিখন হেলিকপ্টাৰত উঠি নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ কৰি আছে সেইখন বিজেপিয়ে দিয়া হেলিকপ্টাৰ আমাৰ হাতত সম্পূৰ্ণ তথ্য পাতি আছে দৰকাৰ হ'লে মই তেওঁক চেলেঞ্জ কৰিছো গতিকে বিজেপিৰ টকা লৈ বিজেপিৰ হেলিকপ্টাৰ লৈ তেওঁলোকৰ আমিনুল ইছলামক জিকাবৰ কাৰণে প্ৰচাৰ যেতিয়া কৰিব আহিছে তেওঁ কোনটো হতেৰে বাৰু বিজেপিক সমালোচনা কৰিব কওকচোন গতিকে তেওঁৰ এই স্বভাৱ তেওঁৰ এই গোটেই মানুহৰ বুজি পাবলৈ কোনো বাকী নাই তাৰ উপযুক্ত জবাব এই নিৰ্বাচনত তেওঁ পাই যাব তেওঁ ধুবুৰীৰ মাটিত কংগ্ৰেছৰ হাতত পৰাস্ত হ'ব আৰু তেওঁৰ পিয়াৰৰ মানুহ আমিনুল ইছলাম এই নগাঁও লোকসভা সমষ্টিত বেয়াকে মুখ ঠেকেচা খাব সুৰেশ বৰাৰ সন্দৰ্ভত কি ক'ব সুৰেশ বৰা কি ক'ব এটা প্ৰাক্তন আলফা নেতা ৰাইজে সিদ্ধান্ত ল'ব